অহা 19 তাৰিখে এই যি জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে অসম চৰকাৰৰ এজন মন্ত্ৰী জগত মন্ত্ৰী ফণী ভূষণ চৌধুৰী নিজে আহি এই কাৰ্যৰ তদাৰক কৰিছে আৰু সমগ্ৰ দৃশ্য মই দেখাবলৈ জনাইছোঁ আৰু এয়া হ'ল জাতীয় ঐক্য সমাৰোহৰ অহা 19 তাৰিখে যি হ'ব তাৰ প্ৰস্তুতি আৰু এই মুহূৰ্তত আমি আমাৰ লগত আছে জগত মন্ত্ৰীগৰাকী দাদা অহা 19 তাৰিখে যি জাতীয় ঐক্য সমাৰোহ হ'ব প্ৰস্তুতি কেনেকুৱা না স্যার প্রস্তুতি পূর্ণগতি চলিছে এতিয়া আজি 11 তাৰিখ আমাৰ 8 দিন পিছত এই জাতীয় ঐক্য সমাৰোহখন অনুষ্ঠিত হ'ব কিন্তু আমাৰ এটা লক্ষ্য আছে যে অসমৰ এতিয়ালৈকে যিমান তাৰমানে জনসমাগম হৈছে সেই সকলো অভিলেখ আমাৰ এই অভয়পুৰীৰ ঐক্য সমাৰোহত ভংগ হ'ব আৰু আমাৰ টাৰ্গেট ইয়াত 25,000 মানুহৰ টাৰ্গেট আমি ভাবিছোঁ 25,000 নহয় ইয়াত 30,000 মান মানুহ সেইদিনা আমি ইয়াত সমাগম কৰিবলৈ সক্ষম হ'ম আৰু ইয়াত আমি এই সমাৰোহৰ জৰিয়তে আমি অভয়াপুৰীৰ এই কথাটো প্ৰতিমান কৰিম যে ইয়াত আমি অসম গণ পৰিষদ দলৰ অবিসম্বাদী আমাৰ ইয়াৰ সংগঠন অধিক শক্তিশালী আমি ইয়াত যিকোনো হেৰিৰ সময়তে যিকোনো মুহূৰ্ততেই আমি নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কাৰণে আমি প্ৰস্তুত কি কাৰ্যসূচী থাকিব নাই ইয়াৰ কাৰ্যসূচী মানে যিটো নৰ্মেল কাৰ্যসূচী থাকিব যে সভাপতি ডাঙৰীয়া আহিব সভাপতি ডাঙৰীয়া কাৰ্যকৰী সভাপতি বা দলৰ নেতৃবৰ্গ আহিব তেওঁলোকে আমাৰ দলৰ নীতি আদৰ্শৰ বিষয়ে বা আমাৰ লক্ষ্য উদ্দেশ্যৰ বিষয়ে তেওঁলোকে অৱগত কৰিব ৰাইজক আৰু দলৰ সংগঠন শক্তিশালী কৰাৰ কাৰণে তেওঁলোকে ৰাইজৰ প্ৰতি আহ্বান জনাব বা অসম গণ পৰিষদ দলক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁলোকে আহ্বান জনাব আৰু আমি এই কথাটো আমি সদায় কৈ আছোঁ যে অসমত এতিয়া একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ দল এতিয়া নতুন ৰাজনৈতিক দল হৈছে কিন্তু সেই নতুন ৰাজনৈতিক দলবিলাকৰ কি স্থিতি কি শক্তি এই কথাটো অহা যেতিয়া মে' মাহত নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব তেতিয়া অসমৰ জনসাধাৰণে উপলব্ধি কৰিবলৈ সক্ষম হ'ব আচলতে এই যি ঐক্য সমাৰোহ আচলতে ৰণসংকাৰ নেকি আগন্তুক ডেফিনেটলি ৰণসংকাৰ আমি এই ঐক্য সমাৰোহৰ জৰিয়তে অসমৰ জনসাধাৰণক অসমৰ স্বাৰ্থত আমি ঐক্যবদ্ধ হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু এইটোৱে আমাৰ আচলতে আমাৰ দলৰ সংগঠন যে শক্তিশালী এই কথাটো অসমৰ জনসাধাৰণক আমি তাৰমানে কি কৰাৰ কাৰণে তেওঁলোকক কনভিন্স কৰাৰ কাৰণে আমি এইটো ব্যৱস্থা কৰোঁ ৰাইজৰ দল আৰু জাতীয় পৰিষদে কিবা প্ৰভাৱ বিস্তাৰ কৰিব নাই মই আপোনালোকক কৈছোঁ কথাটো যে ৰাইজৰ দল বা জাতীয় পৰিষদে আমাৰ এই নামনি অসমত তেওঁলোকৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে আৰু নপৰিব আৰু আছে আমাৰ ধৰি লওক এতিয়া এই জাতীয় পৰিষদত কিছু লোক সোমাব 2-4টা লোক সোমাব মই নহমাব বুলি নকওঁ কিন্তু যিসকল লোক সোমাব সেইসকল লোক আচলতে অসম গণ পৰিষদ দলৰ কেতিয়াও সমৰ্থক বা শুভাকাংক্ষী নহয় তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ যদি হয় তেতিয়াহ'লে তেওঁলোকৰ পৰা আমাৰ অসম গণ পৰিষদৰ কোনো ধৰণৰ ক্ষতি নহয় তেওঁলোকৰ পৰা কংগ্ৰেছ দলেহে ক্ষতিগ্ৰস্ত হ'ব হয় আছিল জগত মন্ত্ৰী আৰু দেখাইছোঁ যে মই ইয়াত সম্পূৰ্ণ প্ৰস্তুতি চলাইছে অহা 19 তাৰিখে অভয়াপুৰী উত্তৰ আৰু দক্ষিণ সমষ্টিৰ যি জাতীয় ঐক্য সমাৰোহ অগপৰ সেয়া অনুষ্ঠিত হ'ব আৰু প্ৰায় 30,000 লোকৰ সমাৱেশ হ'ব বুলি তেওঁলোকে জনাইছে মোৰ লগত আন এজন অগপ নেতা আছে সেইদিনা কি কাৰ্যসূচী থাকিব কাৰ্যসূচী মানে বেলেগ ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী নাথাকে আমাৰ মুখ্যতঃ দলৰ সভাপতি কাৰ্যকৰী সভাপতি আমাৰ জ্যেষ্ঠ নেতা ফণী ভূষণ চৌধুৰী ডাঙৰীয়া ভূপেন ৰায় এওঁলোকে উপস্থিত আহিব কল্পনা পাটোৱাৰী ডাঙৰীয়া আহিব এইখিনিয়ে তেওঁলোকে আহি আমাৰ ৰাইজৰ আগত আমাৰ দলীয় সতীৰ্থখিনিক তেওঁলোক বক্তব্যখিনি জনাব যিহেতু এই যি কাৰ্যসূচী অভয়াপুৰী দক্ষিণ সমষ্টিত হৈ আছে আৰু আপোনাৰ নাম চৰ্চিত হৈ আছে প্ৰাৰ্থিত প্ৰত্যাশীৰ ভিতৰত যদি আপোনাক প্ৰাৰ্থিত্ব দিয়া হয় আপোনাৰ ক্ষেত্ৰত মেইন ফেক্টৰ কি হ'ব মানে কোনটো দলৰ পৰা আপুনি প্ৰতিদ্বন্দ্বিতা লাভ কৰে মানে হেৰি পাব এতিয়া দলৰ হৈ কাম কৰি আছোঁ নেতৃত্ব দিছে দায়িত্ব সভাপতি দায়িত্বত আছোঁ দলৰ এতিয়া দলৰ হৈ কাম কৰি আছোঁ দলে যেন বিবেচনা কৰে প্ৰাৰ্থী দিম বুলি তেতিয়া কথাটো বেলেগ হ'ব আজিৰ তাৰিখত আমাৰ অভয়াপুৰী দক্ষিণ সমষ্টিত আমি যেনেকৈ নিৰ্বাচনী প্ৰচাৰ আমাৰ সাংগঠনিক দিশত কাম কৰি আছোঁ প্ৰতিটো এটা সময়ত মহি যোৱা আমাৰ মানুহখিনি AGPৰ মানুহখিনি মানসিকভাৱে অলপ ভাঙি পৰিছিল অলপমান ভোটৰ বিনিময়ত কিন্তু এই মুহূৰ্তত সেই মানুহখিনি পুনৰদৰে জাগৃত হৈছে আৰু দলৰ মানে যথেষ্ট কাম কৰিছে প্ৰাণ পৰিষদলৈকে তাৰমানে একেবাৰে ৱাৰ্ডলৈকে তলৰ বুথ লেভেললৈকে আমাৰ কৰ্মী সক্ৰিয় হৈ উঠিছে এই মুহূৰ্তত যিকোনো মুহূৰ্তত দক্ষিণ সমষ্টিত নিৰ্বাচন যেন হয় অসম গণ পৰিষদৰ বাহিৰে বেলেগ যিকোনো দল আমাৰ লগত তুলনা কৰিব পৰা অৱস্থাত নাই আমি তুংগত আছোঁ এতিয়া দ্বিতীয় স্থানত কোনটো দল থাকিব দ্বিতীয় আহি পোৱাই নাই এতিয়ালৈকে এতিয়া UDF আৰু কংগ্ৰেছৰ এলায়েন্সত তেতিয়াহে তেওঁলোকে দ্বিতীয় স্থান পাব কিন্তু ছিংগল হ'লে তেওঁলোকে দ্বিতীয় স্থানত কোনটো আহিব মানে ভাবিব পৰা অৱস্থাত নাই তেওঁলোকে সাংগঠনিক বহুত তলৰ লেভেলত
যিহেতু লুৰিণজ্যোতি গগৈ ইতিমধ্যে উজনি অসমৰ পৰা নামনি অসমত তেওঁলোকৰ যি অসম জাতীয় পৰিষদৰ প্ৰচাৰ কাৰ্য চলাই আছে আপোনালোকৰ নামনি অসমৰ আন এজন বিধায়কো অসম জাতীয় পৰিষদত যোগদান কৰিছে এই ক্ষেত্ৰত নামনি অসমৰ ক্ষেত্ৰত জাতীয় পৰিষদে কিবা প্ৰভাৱ বিস্তাৰ কৰিব বুলি ভাবে নেকি মোৰ বিশ্বাস নহয় নামনি অসমৰ ক্ষেত্ৰত এই জাতীয় ৰাইজৰ দল বা AJP লুৰিণজ্যোতিৰ তেওঁলোক যোনে বনাইছে তেওঁলোক মানে গাৰ্জেন তেওঁলোকৰ সাংগঠনিক দিশ শক্তিশালী নহয় গতিকে তেওঁলোকে কোন মানুহক লৈ কৰিব যিবিলাকে সমাজত বেলেগ দলত নাই সমাজৰ লগত জড়িত নাই তেনে ব্যক্তি কিছুমান মানুহ হয়তো দলত থাকিব সেই দলৰ মানুহখিনি হয়তো কংগ্ৰেছৰ কিছু মানে বি টিম হিচাপে কাম কৰিব গতিকে আমাৰ দলৰ কোনো ক্ষতি নকৰে বুলি দৃঢ় বিশ্বাস আমাৰ হয় এয়া আছিল আন এজন প্ৰাৰ্থিত প্ৰত্যাশী পূৰ্ণেন্দু বণিক্য আৰু মই দেখাইছোঁ অহা 19 তাৰিখে এক বিশাল কাৰ্যসূচীৰ আয়োজন কৰা হৈছে অভয়াপুৰী উত্তৰ আৰু দক্ষিণ সমষ্টিত অভয়াপুৰী গান্ধী মৈদানত আৰু 19 তাৰিখে প্ৰায় 30,000 লাখৰ সমাৱেশ হ'ব বুলি ইতিমধ্যে আমাক যোগান মন্ত্ৰীগৰাকীয়ে জনাইছে আৰু অসমত আজিলৈকে যিমান জাতীয় ঐক্য সমাৰোহ আছে তাৰ ভিতৰত সৰ্ববৃহৎ এই জাতীয় সমাৰোহ হ'ব বুলি ইতিমধ্যে আমাৰ আগত এই বক্তব্য কৰিছে আৰু অহা 19 তাৰিখে এই জাতীয় সমাৰোহত গায়িকা কল্পনা পাটোৱাৰীকে ধৰি কেইবাগৰাকীও নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰিব